NRLৰ দুই মুখ্য প্ৰবন্ধকক গ্ৰেপ্তাৰ উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাংগ কাশ্যপ। গোলাঘাটৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ প্ৰথমে মাতি অনা হয় NRLৰ দুই মুখ্য প্ৰবন্ধকক। সোধা বছৰ অন্তত দুই মুখ্য প্ৰবন্ধকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। NRL নগৰাঞ্চলত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ পিছত বন বিভাগক অৱগত নকৰাকৈ গোপনে পুতি থৈছিল হাতীটোৰ মৃতদেহ। হাতীটোৰ মৃতদেহ পুতি থোৱা হৈছিল এই দুই বিষয়াৰ নেতৃত্বতে। সেইবাবেই এই দুই বিষয়া আজি গ্ৰেপ্তাৰ হ'ল। মতে আপোনাৰ 9 আৰু 39 আৰু 50 সেকশনৰ মতে দুজন আমাৰ এৰেষ্টেড হৈছে NRL বিষয়া। তেওঁলোক আপোনাৰ বাটাৰফ্লাইডত এটা হাতী আপোনাৰ বিদ্যুৎস্ফীত হৈছিল আৰু তেখেতসকলে ফৰেষ্টক ইনফৰমেশ্যন নিদিয়াৰ কাৰণে তেওঁলোকে গাঁত খান্দি পুতি দিছিলে। ইতিমধ্যে আমি শেহতীয়াকৈ 5টামান বজাত তেখেতসকলৰ পৰা আমাৰ ইনফৰমেশ্যন আহিলে। গতিকে তাৰপিছতে তেওঁলোকৰ সোধপোছৰ অন্তত তেখেতসকলে আজি দুজন বিষয়া এৰেষ্টেড হৈছে। তেখেত এজন হ'ল আপোনাৰ উজ্জ্বল নয়ন হেণ্ডিক আৰু এজন হ'ল বেদান্ত কাশ্যপ। এতিয়া মেডিকেল কৰিব, মেডিকেলৰ পিছত আপোনাৰ হেৰিয়াত যাব, আপোনাৰ কোৰ্টত প্ৰডিউচ হ'ব, তাৰপিছত তেখেতসকলে জেলত ইতিমধ্যে এৰেষ্ট হৈছে। বন বিভাগ আৰু আৰক্ষীয়ে ভাগে ভাগে সোধা পোছা কৰিছিল এই দুই বিষয়াক। কেইদিনমান পূৰ্বে NRL নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ এটা বন্য হস্তীৰ মৃত্যু হৈছিল। বন বিভাগক অৱগত নকৰাকৈ NRLৰ বিষয়াই মনে মনে হাতীটোৰ মৃতদেহ পুতি থোৱাৰ অভিযোগ উঠিছিল। তাৰ পিছত বন বিভাগে অভিযান চলাই হাতীটোৰ মৃতদেহ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল। পিছত বন বিভাগৰ তৎপৰতাত আৰক্ষীৰ তদন্তত ওলাই পৰিছিল দৰাচলতে ঘটনাৰ আঁৰত আছিল কোন। এই তদন্তৰ আধাৰতে গ্ৰেপ্তাৰ হ'ল NRLৰ এই দুই বিষয়া। নুমলীগড়ৰ পৰা অমল দাৱৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।